বন্ধুসকল এতিয়া আহি শুৱালকুছিত ইমান সুন্দৰকৈ ভাওনা প্ৰদৰ্শিত কৰা হৈ আছে। চাওক বন্ধুসকল, শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি এই কাৰণে কোৱা হয় যে চাওক ইয়াতে মাহীৰ ঘৰত যিদৰে এনেকৈ এটা শাল। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক, সদায় নতুন নতুন সপোন দেখক আৰু সেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ অহৰহ চেষ্টা কৰি থাকক। ড্ৰিমছ অফ ফিউচাৰ জয় হো। মই আপোনালোক সকলোকে এই শাৰদীয় দুৰ্গা পূজাৰ অনেক 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 আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আজি হ'ল মহানৱমী উপলক্ষে আজি মই গৈ আছোঁ, মই নহয় মোৰ লগত আৰু এজন আছে, আমি দুয়ো মিলি গৈ আছোঁ মানচেষ্টাৰ অফ আছাম চাবলৈ, অৰ্থাৎ বস্ত্ৰ নগৰী শুৱালকুছি। আৰু শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি কিয় কোৱা হয় আপোনালোকে চাই থাকক, গম পাব। আৰু যোৱাকালি আছিল মহা অষ্টমী, আৰু মহা অষ্টমী উপলক্ষে মই গৈছিলোঁ পৰিয়ালৰ সৈতে উত্তৰ গুৱাহাটীত দুৰ্গা পূজা চাবলৈ। আৰু উত্তৰ গুৱাহাটীত এটা 200 বছৰীয়া আহোম ৰাজত্ব কালৰ পৰাই 200 বছৰীয়া এটা দুৰ্গা পূজা উদযাপন হৈ আহিছে, আৰু সেই পূজাটো চাই আহিলোঁ। খুবেই ভাল লাগিলে। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে চাই ল'ব। মই ৰখি আছোঁ NH31, এইফালে চাওক, পিছফালে প্ৰায় কেইখোজমান গ'লে NH31 পায়। আৰু যাৰ লগত যাম মই, সি আহি আছে চাংচাৰিৰ পৰা আহি আছে। গাড়ীৰ ৰাস্তাত ছাইৰ ব্যৱস্থা নাই, আজি খুবেই প্ৰখৰ ৰ'দ দিছে, সেইকাৰণে এইফালে চাওক এটা বম ডাঙৰ, মস্ত ডাঙৰ আহঁত গছ, এই আহঁত গছৰ ছায়াত ৰখি আছোঁ, আৰু সি অহালৈকে ইয়াত অপেক্ষা কৰি আছোঁ। আৰু এতিয়া মই আছোঁ শৰাইঘাটৰ, এই আজ্ঞাথুৰিৰ এইটো শৰাইঘাট ৰণস্মৃতি উদ্যানত। আৰু মোৰ লগত আজি যাব সীমান্ত দাস ব্লগ। আমি দুয়োটাই আজি মানচেষ্টাৰ অফ আছামলৈ গৈ আছোঁ। আৰু সীমান্ত দাসৰ এটা ব্লগ চেনেল আছে, সীমান্ত দাস ব্লগ বুলি। খুব ধুনীয়া ধুনীয়া ব্লগ ভিডিঅ' বনাই, ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ কাৰণে কাম কৰিছোঁ। অলপ সাহস দিয়ক প্লিজ, চেনেলটো আগুৱাই যোৱাত অলপ উৎসাহ দিব না, সহায় কৰক। আৰু এতিয়া বন্ধুসকল, আমি এতিয়া গৈ আছোঁ মানচেষ্টাৰ অফ আছাম, লগত সীমান্ত দাস ব্লগ। আৰু আজি শুৱালকুছি যাই আছোঁ আমি। শুৱালকুছি আপোনালোকক বস্ত্ৰ উদ্যানো দেখাম, আপোনালোকে চাই লওক বস্ত্ৰ উদ্যান আৰু শুৱালকুছি পাট কাপোৰ গুৱাহাটী। আৰু এতিয়া আমি পালোঁ দদৰাত। চাওক দদৰাত, ইয়াত ইমান সুন্দৰকৈ দুৰ্গা পূজাৰ কাৰণে এটা আদৰণি তৰুণ এটা গেট বনাইছে। আৰু এতিয়া আমি পালোঁ শিঙিমাৰী। চাওক শিঙিমাৰীতো দুৰ্গা পূজা হৈ আছে, আৰু আজি হ'ল মহানৱমী উপলক্ষে আজি দুৰ্গা পূজা বিশেষ আজি, কাৰণ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি বলি প্ৰথা, সেই বলি প্ৰথা চলিব আজি। আৰু এতিয়া চাওক এই শুৱালকুছিৰ নতুন ৰাস্তাটো, নতুন পথটোৰে গৈ আছোঁ, যাই খুবেই ভাল লাগিছে। আৰু ইয়াৰ আগৰ বছৰ আহাতে এই পথটোৰ নিৰ্মাণ কাৰ্য চলি আছিলে, আৰু এতিয়া চাওক ৰাস্তাটো পূৰা ধুনীয়া লাগিছে ৰাস্তাটোৰে। এতিয়া আমি বংশৰ পালোঁ, আৰু এইফালে চাওক বংশৰত এটা ইমান ধুনীয়া মন্দিৰ। এই মন্দিৰটোত আজি মহানৱমী, আৰু মহানৱমীত আজি বংশৰত হোৱা দুৰ্গা পূজা আমি চাম। চাওক বংশৰৰ দুৰ্গা যি মণ্ডপ আছে, মন্দিৰ আছে, মন্দিৰটো। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখুৱাই আছোঁ বংশৰৰ দুৰ্গা পূজা। আৰু মহিলাসকলে ইতিমধ্যে নাম আৰম্ভ কৰিছে। মহিলাসকলে নাম আৰম্ভ কৰিছে।
চাওক বন্ধুসকল বংশৰাজী দৌল উৎসৱ উদযাপন আৰু এইটো হ'ল দৌল উৎসৱৰ মণ্ডপটো যিটো দুৰ্গা মণ্ডপ আছে মণ্ডপত দুজনী সৰু সৰু ভণ্টি লগ পাইছোঁ আৰু তোমাৰ নাম কি আৰু তোমাৰ নাম আৰু পূজা চাই কেনেকুৱা লাগিছে পূজা চাই আছা তোমালোকলৈ দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া আমি পালোঁ শুৱালকুছিৰ যিটো বস্ত্ৰ উদ্যান এই বস্ত্ৰ উদ্যানটো পালোঁ কাম টু মানচেষ্টাৰ অফ আছাম বস্ত্ৰনগৰী শুৱালকুছিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আমি পাই গ'লোঁ শুৱালকুছি চাওক শুৱালকুছি বস্ত্ৰনগৰী শুৱালকুছিলৈ আমি এতিয়া প্ৰৱেশ কৰিলোঁ আৰু এইফালে চাওক ৰাস্তাৰ দুয়োপাৰে শুৱালকুছিৰ যি স্বাভিমান পাট মুগাৰ কাপোৰ চাওক দুয়োফালে দোকান আৰু এতিয়া আমি গৈ আছোঁ সীমান্তৰ মামীৰ ঘৰলৈ আৰু সীমান্তৰ মামীয়ে তাঁতশালৰ তাঁতৰ বয় আৰু সেই তাঁতৰ বিষয়ে আপোনালোকক কিছু কথা জনাম হয় এতিয়া আহি শুৱালকুছিত ইয়াতে চাওক ভাওনাৰ চলি আছে আৰু তাত কিমান সুন্দৰকৈ ভাওনা প্ৰদৰ্শিত কৰা হৈ আছে ৰামৰ ভাওনা কৰি আছে এওঁলোকে বন্ধুসকলে এইফালে চাওক শুৱালকুছিত মানুহৰ ঘৰৰ পদূলিয়ে কলৰ পুলি ৰুইছে আৰু এইবোৰ এতিয়া দেৱালীৰ দৰে লাগিব আৰু গধূলি দুৰ্গা পূজাৰ কেইদিন চাকি বন্তি জ্বলাই আমি সেই ৰাস্তাটোৱেদি শুৱালকুছিৰ এই প্ৰথাটো চাই মই খুবেই অভিভূত হৈ পৰিছোঁ মোৰ খুবেই ভাল লাগিছে আমি সচৰাচৰ দেৱালীত এইদৰে আমি এই প্ৰথাটো এই নিয়মটো উদযাপন কৰোঁ আৰু শুৱালকুছিবাসীয়ে দুৰ্গা পূজাৰ সময়ত এক মহোৎসৱ হিচাপে তেওঁলোকে এনেকৈ পালন কৰিছে আৰু শুৱালকুছিত আপোনালোকে জানি আচৰিত হ'ব যে প্ৰতিটো ঠাইতে বিভিন্ন ধৰণৰ ভাওনা বিভিন্ন ধৰণৰ ৰামায়ণ মহাভাৰতৰ বিভিন্ন ধৰণৰ চৰিত্ৰত তেওঁলোকে এনেকৈ সুন্দৰকৈ ভাওনা প্ৰদৰ্শন কৰি থাকে শুৱালকুছিৰ বিভিন্ন স্থানত আৰু বন্ধুসকল এতিয়া আহি পালোঁ সীমান্তৰ যি শুৱালকুছিত মামী থাকে মামীৰ ঘৰলৈ আহি পালোঁ আৰু চাওক সীমান্তৰ মাহী মোৰ কোৱাত ভুল হৈছে সীমান্তৰ মাহী আৰু চাওক ইয়াত তাঁতশাল এটা ইয়াত আনিছে আৰু তাঁতশালত কাপোৰ বোৱে আৰু চাওক এইফালে এনেকৈ আপুনি তাঁতশালটো নতুনকৈ আনিছে নেকি নতুনকৈ আনিছোঁ মই তাৰমানে তাতে উত্তৰ গাঁৱত যিখিনি বস্তু আছিল সেইবিলাক বস্তু নষ্ট হৈ গ'ল না মই ইয়াতে গোটেইখিনি বনাই ল'লোঁ আকৌ যিহেতুকে মই শুৱালকুছিৰ ছোৱালী কামটো জানো গতিকে গোটেইখিনি বনাই লোৱা গৈছে আৰু এই নতুন তাঁতশাল এটা আনিব গ'লে কিমানমান দাম পৰে এটা নতুন শাল মানে ফ্ৰেমটো আজিকালি কাঠপাতৰ বহুত দাম 7,000 মান পৰি যাব ফ্ৰেমটোতে 7,000 মান পৰে আৰু এইবিলাক চিলে বা মেচিন এইবিলাক বহুত দাম আছে অল টোটেল 20-22 মান পৰি যাব 20-22 মান পৰি যাব ভালেখিনি খৰচ আছে এটা নতুন শাল আনিব গ'লে আৰু সূতাৰ দামটোতো এক্সট্ৰা সূতাৰ দাম আছে পলিষ্টাৰ আছে টৰ্চ আছে বা পাট মুগা আছে পাট মুগাৰ মুগাটোতো বহুত দাম মুগাৰ প্ৰায় হায়েষ্ট দাম কিমান মান হ'ব সেইটো মই নিজেই নাজানো কিমান দাম মানে খুব ধনী মানুহ তাত থাকে গতিকে আমি সেইবিলাকত নগলোঁ দিয়কচোন গতিকে মই জানাখিনি কম পলিষ্টাৰ এতিয়া বিশেষকৈ পলিষ্টাৰ মিক্স টৰ্চ মাৰে তাৰপিছত টৰ্চৰ মানে বেলেগকৈ যোৰা মাৰে পাটৰ ৰিহা মাৰে যোৰা মাৰে এইবিলাক মাৰে আৰু ঠিক আছে আৰু আপুনি যে এতিয়া আনিছে এই কাপোৰটো এইটোৰ দামটো কিমান এইটো দামত মই এতিয়া 600-650 এনেকৈ বেচোঁ আৰু চাওক এওঁ বুইছে মাহীয়ে
আৰু ইয়াৰ দাম 600 650 বুলি কৈছে গোটেই কেইটা বেছিকৈ ফুল চুল পালে বেছি দাম হয় বেছি দাম হয় তাৰমানে যিমান ডিজাইন হ'ব দামটো সিমান বাঢ়ি গৈ থাকিব শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি এই কাৰণে কোৱা হয় যে চাওক ইয়াতে এই মাহিৰ ঘৰত যিদৰে এনেকৈ এটা শাল নিজে ৰাখিছে নিজে বয় তাৰমানে শুৱালকুছিত এনেকৈ প্ৰায় ঘৰ মানুহৰ ঘৰতে এনেকৈ একোটা তাঁতশাল থাকে আৰু নিজেই তাৰমানে বুই পেলাই কাপোৰ উৎপাদন কৰে সেইকাৰণে শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয় এই পাট মুগাৰ কাপোৰ শুৱালকুছিৰ স্বাভিমান শুৱালকুছিৰ গৌৰৱ মাহীয়ে জানিবলৈ দিছে যে মাহীৰ একমাত্ৰ উপাৰ্জনৰ সাধন বা জীৱিকা এইটোৱে হয় না মাহী এইটোৱেই মোৰ এই শাল বয়ে মই তাঁত বয়ে মানে জীৱিকা নিৰ্বাহ কৰোঁ সকল এইবোৰ যে দেখিছে এইবোৰ হ'ল ফুলৰ ডিজাইন ইয়াত বিভিন্ন ধৰণৰ ফুল চাদৰ মেখেলাবোৰত অংকিত কৰা হয় আৰু এইফালে চাওক ইয়াত এটা মেচিন আছে সেই মেচিনটোৰ সহায়ত ইয়াৰে ফুলবোৰ ধুনীয়া ধুনীয়াকৈ বনোৱা হয় সূতা আৰু চাওক 1946 চনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী এই শুৱালকুছি ভ্ৰমণলৈ আহিছিল আৰু তেওঁ শুৱালকুছিত আহি এই শুৱালকুছিৰ শিপিনীসকলে যেটো এনেকৈ শালত যি ধৰণে কাপোৰ বয়ে যি ধৰণে শালত ধুনীয়া ধুনীয়া কাপোৰ বোৱা দেখি মহাত্মা গান্ধীয়ে অভিভূত হৈ পৰিছিল আৰু মহাত্মা গান্ধীয়ে যিহেতু তেওঁ খাদী কাপোৰৰ ওপৰত তেওঁ যাতে নিজে উৎপাদন কৰি সেই কাপোৰবোৰ তেওঁ পিন্ধাৰ প্ৰতি পোষকতা কৰিছিল আৰু এনে ইমান ধুনীয়াকৈ শুৱালকুছিৰ শিপিনীয়ে এই তাঁত কাপোৰবোৰ বোৱা দেখি প্ৰশংসা কৰি মহাত্মা গান্ধীয়ে কৈছিল যে শুৱালকুছিৰ শিপিনীয়ে তাঁতত সপোন বব পাৰে চাওক মহাত্মা গান্ধীয়ে শুৱালকুছিৰ শিপিনীসকলক প্ৰশংসা কৰি ইমান ধুনীয়া এটা বাক্য কৈছিল আৰু এতিয়া আমি এই তাঁতৰ শালৰ বাটিক কেনেকৈ কাঢ়ে মাহিৰ হতে চাবলৈ গৈ আছোঁ বাটিক কঢ়া প্ৰচেছটো আহি পালোঁ আমি য'ত বাটি কাঢ়ে এইবোৰ চাওক বাটি কঢ়া সঁজুলি ইয়াত বাটি কঢ়া হয় আৰু এতিয়া পূজা চলি আছে দুৰ্গা পূজা চলি আছে সেইকাৰণে সকলোৱে অব্যাহতি লৈছে মানে ছুটি লৈছে আৰু সেইটোৱে মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া বৰ্তমান ইয়াত বাটি কাঢ়ি থকা হোৱা নাই চাওক ইয়াতে বাটি কঢ়া হয় যিটো শালৰ প্ৰাৰম্ভিক প্ৰচেছ বা প্ৰাৰম্ভিক প্ৰস্তুতি ইয়াতে কৰা হয় বাটি কঢ়া হয়